হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে ভালে আছেনে? এয়া মই কৃষ্ণ জন্মাষ্টমী দিনৰে ভিডিঅ' দেই, কিন্তু এডিট কৰা নাছিলোঁ আৰু ৰাতি পাতিছিলে যে টোপনি ক্ষতি, সেইকাৰণে মানে কালিও দিয়া নহয়, আজি এডিট কৰিলোঁ। আৰু মই এতিয়া নামঘৰলৈ গৈ আছোঁ, হাতত পিঠাগুড়ি বাৰে বাৰে দেখুৱাই আছে পিঠাগুড়িখিনি, মানে লাড়ু বনাব। তাত এয়া গৈ পাই পূৰা পেপাৰ কাটি পূৰা বনাই আছে, তাৰপিছত মানে সজাই আছে আৰু নামঘৰত গোটেই মুচিলেই। মোৰ অকণ দেৰিয়ে হ'ল। তাত এয়া পেপাৰ লৈ ময়ো লাগি গ'লোঁ আৰু কামত, মোৰ ভাগৰ কামখিনিতো কৰিবই লাগিব গৈছোঁ যদি। তাতে এয়া গৈ ধুনীয়া লাগিছে। আকৌ এয়া বাহিৰত ময়ো লগাই দিলোঁ আৰু অলপ মানে হয়, প্ৰায় হৈয়ে গৈছে আৰু লগাই। তাত এয়া ৰাতি মানে মই কাপোৰ পিন্ধা মেখেলা চাদৰ ফালি মানে গামোচা আৰু ব্লাউজ মানে মই নিজেই বনোৱা। তাৰপিছতে মোক কেনেকুৱা লাগিছে কাপোৰযোৰ প্লিজ কমেণ্ট কৰি জনাব। আৰু ব্লাউজখন নিজে চিলালোঁ। ৰাতিৰ মানে নামঘৰ গৈ পালোঁ। এয়া চাকি দিছে দেখিছেনে? বাহিৰত মানে কিনাৰে ৱালত ইমান ধুনীয়া লাগিছে ৰাতিৰ ভিউটো। এয়া আমাৰ বাইদেউসকল দেই। মই এয়া সেয়াই ভাগ কৰি নামঘৰলৈ সোমালোঁ। তাত সোমায়ে এটা সৰুকৈ ভিডিঅ' কৰিলোঁ। প্ৰায় মানুহবোৰ আহিছে আৰু গোপীসকলে নাম ল'ব আৰম্ভ কৰিছিলে। মই নিজকে অকণমান চেলফি ল'ব তুই আছোন কি আছা তুই চলো কুচু কর যা মই যাওঁ দে তুই যা সজোৱা নালাগে